নমস্কাৰ, মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। আয়াতুল্লাহ আলী খামেনিৰ অন্তিম যাত্ৰাৰ আজি দ্বিতীয়টো দিন আৰু আজিও অনুষ্ঠানত উপস্থিত নাথাকে মুস্তাফা খামেনি। মুস্তাফা খামেনিক হত্যাৰ চক্ৰবেহু প্ৰস্তুত কৰিছে ইজৰাইলে। মুস্তাফা খামেনিক হত্যাৰ মুকলি হুংকাৰ প্ৰদান কৰিছে। মাৰ্ক ফৰ ডেথ টাৰ্গেট কৰিছে ইতিমধ্যে ইজৰাইলে। জনাবলৈ লৈছোঁ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। মুস্তাফা খামেনিক হত্যাৰ চক্ৰবেহু ইজৰাইলৰ। মুস্তাফা খামেনিক হত্যাৰ মুকলি হুংকাৰ প্ৰদান কৰিছে ইজৰাইলে। মাৰ্ক ফৰ ডেথ টাৰ্গেট ইজৰাইলৰ। আৰু শেষকৃত্য অনুষ্ঠানক লক্ষ্য কৰি আক্ৰমণৰ আশংকা কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰ খাতিৰত জানাজাত নাথাকিব মুস্তাফা। গোপন স্থানৰ পৰাই দেশ চলাই আছে এতিয়া মুস্তাফা, নতুন সুপ্ৰিম মুস্তাফাই। আমেৰিকা ইজৰাইলৰ নিৰীক্ষণ অব্যাহত থকাৰ অভিযোগ। ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ কাঢ়া সকিয়নি এই মুহূৰ্তত। আক্ৰমণ হ'লে তাৎক্ষণিক আৰু কঠোৰ জবাব দিয়া হ'ব। মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি হৈছে যুদ্ধৰ আশংকা। 7 দিনীয়া চৰকাৰী শেষকৃত্য অনুষ্ঠান আৰম্ভ হৈছে আৰু আজি হৈছে দ্বিতীয়টো দিন তাৰ। বিশ্বৰ 100 দেশৰ প্ৰতিনিধিৰ উপস্থিতিৰে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইৰাণৰ ওপৰত পৰিছে। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বৃহৎ সংকেত দেখিবলৈ পোৱা গৈছে। আজি হৈছে আয়াতুল্লাহ আলী খামেনিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দ্বিতীয়টো দিন, অৰ্থাৎ অন্তিম যাত্ৰা। আয়াতুল্লাহ আলী খামেনিৰ অন্তিম যাত্ৰাৰ আজি দ্বিতীয়টো দিন। 9 দিনীয়া কাৰ্যসূচীৰে আয়াতুল্লাহ আলী খামেনিক যি বিদায় দিয়াৰ অন্তিম যাত্ৰা, সেই অন্তিম যাত্ৰাৰ আজি হৈছে দ্বিতীয়টো দিন আৰু আজিও উপস্থিত নাথাকে মুস্তাফা খামেনি। ইৰাণৰ নতুন সুপ্ৰিম মুস্তাফা আজিও উপস্থিত নাথাকে। মুস্তাফা খামেনিক হত্যাৰ মুকলি হুংকাৰ প্ৰদান কৰিছে ইজৰাইলে। আশংকা কৰা হৈছে আৰু মাৰ্ক ফৰ ডেথ টাৰ্গেট ইজৰাইলৰ। শেষকৃত্য অনুষ্ঠানক লক্ষ্য কৰি আক্ৰমণৰ আশংকা কৰা হৈছে। নিৰাপত্তাৰ খাতিৰত জানাজাত নাথাকিব মুস্তাফা। গোপন স্থানৰ পৰাই দেশ চলাই আছে নতুন সুপ্ৰিম মুস্তাফাই। আমেৰিকা ইজৰাইলৰ নিৰীক্ষণ অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ এই মুহূৰ্তত কাঢ়া সকিয়নি। আক্ৰমণ হ'লে তাৎক্ষণিক আৰু কঠোৰ জবাব দিয়া হ'ব। মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি হৈছে যুদ্ধৰ আশংকা আৰু 7 দিনীয়া চৰকাৰী শেষকৃত্য অনুষ্ঠান আৰম্ভ হৈছে আজি দ্বিতীয়টো দিন। বিশ্বৰ 100 দেশৰ প্ৰতিনিধি উপস্থিত হৈছিল কালি আৰু সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইৰাণৰ ওপৰত আমি জনাই আছোঁ। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.